সন্মানীয় প্ৰচাৰ মাধ্যমৰ সকলো সংবাদ বন্ধুলৈ আমি সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যেহেতু সদৌ অসম কৃষি ছাত্ৰ সন্থাৰ জন্মৰ প্ৰায় লক্ষ্য উদ্দেশ্য হৈছে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিটো কোণত থকা প্ৰতিজন কোচ ৰাজবংশী লোকে সমমৰ্যাদা সম অধিকাৰ পাব লাগিবই। সেইটো লক্ষ্যই সদৌ অসম কৃষি ছাত্ৰ সন্থাৰ জন্ম হৈছে। কিন্তু আমি দেখা পাইছোঁ যে অসম চৰকাৰে আৰু আমাৰ কোচ ৰাজবংশী কিছু মুখিয়াল ব্যক্তিয়ে অসমৰ কোচ ৰাজবংশীসকলৰ মাজত ভাগ ভাগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা পাইছোঁ। গতিকে আপোনালোকৰ মাধ্যমে উজনি আৰু মধ্য অসমৰ ফালৰ পৰা যে শক্তিশালীৰ ওপৰত সেই যিসকলে আমাৰ জাতিটোক ভাগ ভাগ কৰি চৰকাৰক মৌখিকভাৱে যে উজনি আৰু মধ্য অসমৰ জনজাতি নাপালেও কিবা আপত্তি নাই বুলি যিখিনি ভাৱ প্ৰকাশ কৰিছিল তাক আমি নকৰিবৰ কাৰণে অদূৰ ভৱিষ্যত তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে তেখেতলোকক এই ধৰণৰ মন্তব্য নিদিবৰ বাবে আমি সকীয়াই দিছোঁ। দ্বিতীয়তে সদৌ অসম কৃষি ছাত্ৰ সন্থাই আগন্তুক অসমৰ য'ত য'ত কোচ ৰাজবংশী লোকৰ অধ্যুষিত অঞ্চল আছে প্ৰতি অঞ্চলত কোচ ৰাজবংশীৰ জিলা সমিতিৰ লগতে আমি একোখন সমষ্টি সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেই সমষ্টি সমিতিয়ে আগন্তুক দিনত কোচ ৰাজবংশী জাতিটোৰ কি ধৰণে আগবাঢ়িব, ৰাজনীতিৰভাৱে কি ধৰণে আগবাঢ়িব পাৰিব সেই সমষ্টি সমিতিয়ে নিৰ্ধাৰণ কৰিব পাৰিব। ৩ নম্বৰতে আমি লৈছোঁ আগন্তুক দিনত আমি বহু প্ৰশাসনিক বিষয়া DC পৰা ধৰি সকলোকে আমি স্মাৰকপত্ৰ দি জনজাতি আন্দোলনৰ নামত বহুত কৰিলোঁ। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ অসমৰ প্ৰতিজন মন্ত্ৰী ঘৰে ঘৰে গৈ তেওঁলোকৰ গেটৰ মুখৰ পৰা আমি ধৰ্ণা কাৰ্যসূচী ধৰণে একোটা আন্দোলন আমি ঘোষণা কৰিছোঁ। উক্ত আন্দোলনটো আমি খুব সোনকালৰ ভিতৰত আমি তাৰিখ ঘোষণা কৰিম। প্ৰতি মন্ত্ৰী MLA গেটৰ মুখে মুখে আমি ধৰ্ণা কাৰ্যসূচী দিবৰ কাৰণে আমি আন্দোলন হাতত লৈছোঁ। ৩ নম্বৰতে আমাৰ প্ৰচাৰ মাধ্যমটো শক্তিশালী কৰাৰ স্বাৰ্থত আমাৰ কোচ ৰাজবংশী যে মধ্য আৰু উজনি অসমতো যে শক্তিশালী ৰূপত আছে তাক আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা আমি বেলেগ ধৰণে শক্তিশালী ৰূপ ল'বৰ কাৰণে এটা শক্তিশালী টীম আমি গঠন কৰিছোঁ। খুব সোনকালৰ ভিতৰত ছ'চিয়েল মিডিয়াৰ জৰিয়তে চৰকাৰৰ বিৰুদ্ধে আমাৰ প্ৰতি সংগ্ৰামী নেতাই ক্ষোভ প্ৰকাশ কৰিব। দ্বিতীয়তে আমি আৰু এটা তিনিচুকীয়া জিলাৰ পৰা আপোনালোকে চৰকাৰক আমি দুখ প্ৰকাশ কৰিছোঁ। যিহেতু য'ত য'ত জনজাতীয় অঞ্চল হয় ST য'ত য'ত হৈ আছে আমাৰ সেই অঞ্চলবোৰত কোচ ৰাজবংশীৰ পৰা ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰে। সেই অঞ্চলৰ যিখিনি মাটিৰ অধিকাৰ সেই জনজাতীয় লোকৰ বাদে বেলেগক কিন্তু মাটিৰ পৰৱৰ্তী নামজাৰি পৰা ধৰি বিভিন্ন সমস্যাত ভুগি আছে। চৰকাৰে আগতে কেবিনেটত কিছু সিদ্ধান্ত লৈ সকাহ দিছিল যদিও সেইটো কিন্তু কাগজে কলমে হৈ উঠা দেখা নাই। তাৰ ভিতৰতে শদিয়াৰ অম্বিকাপুৰ অঞ্চলত প্ৰায় 1985 চনৰ পৰা বসবাস কৰি থকা গাঁৱত প্ৰায় 10খন গাঁৱৰ লোকে বসবাস কৰি আছিল আৰু সেই অঞ্চলত এতিয়া বনাঞ্চল বুলি ঘোষণা কৰিছে। কিন্তু তাত যে বসবাস কৰি থকা যিসকল আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তি আছিল সেইসকলৰ মাটিৰ অধিকাৰ আজিলৈকে পোৱা নাই। গতিকে আপোনালোকৰ মাধ্যমে শদিয়াই নহয় য'ত য'ত এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে সকলোকে মুখ্যমন্ত্ৰীক আমি নজৰ দিবলৈ অনুৰোধ জনাইছোঁ যে আমাৰ মাটি আমাৰ খিলঞ্জীয়া মাটি আমাৰ খিলঞ্জীয়া মানুহ তাত বসবাস কৰে। গতিকে এই খিলঞ্জীয়া যিটো জন্মস্বত্ব অধিকাৰ আপুনি যাতে খৰ্ব নকৰি সেই মাটিৰ অধিকাৰ সেই খিলঞ্জীয়া য'ত য'ত বসবাস কৰি আছে সেইসকলক দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। দ্বিতীয়তে আমি আমাৰ দ্বিতীয়তে হৈ গ'ল যিটো কোচ ৰাজবংশী স্বায়ত্ত পৰিষদ যিখন আছে অট'নমাছ কাউন্সিল সেইখন আমি উপগ্ৰহীয়ভাৱে ছেটেলাইটৰ জৰিয়তে দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। চাওক অসমৰ সকলো কোচ ৰাজবংশী লোকে তেজক পানী কৰি কষ্ট কৰিলে মাত্ৰ 4খনমান জিলাৰ ভিতৰতে কোচ ৰাজবংশী অট'নমাছ কাউন্সিল সীমাবদ্ধ কৰি থ'লে। কি আমি এই 4খন জিলাৰ বাহিৰৰ লোকসকল কোচ ৰাজবংশী লোক নহয় নেকি? আমাৰ যি কষ্ট আছিল সেই কষ্ট আমি প্ৰাপ্য নাপাম নেকি? গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ এনেকুৱা ধৰণৰ ভেকু ভাওনা নকৰিবৰ কাৰণে আমি তীব্ৰ ভাষাৰে চৰকাৰক গৰিহণা দিছোঁ। আগন্তুক যদি কোচ ৰাজবংশী যি অঞ্চলত আছে সেই অঞ্চলৰ সকলো কোচ ৰাজবংশী লোকে যদি সমমৰ্যাদা সম অধিকাৰ নাপায় উদূৰ ভৱিষ্যত কোচ ৰাজবংশীৰ ফালৰ পৰা কিন্তু চৰকাৰে ভুগিব যে লাগিব সেইটো স্বৰূপ। আৰু আমি এতিয়া সদৌ অসম কৃষি ছাত্ৰ সন্থাই যি আমি
আন্দোলন হাতত লৈছোঁ, যিটো আন্দোলন আন্দোলন ঘোষণা কৰি দিয়ে আগতীয়াকৈ, আমি কিন্তু আগতীয়াকৈ ঘোষণা নকৰোঁ। আগতীয়াকৈ আন্দোলন ঘোষণা কৰাৰ লগে লগে আমাৰ যিসকল কোচআহোমী ছাত্ৰ সংগঠন লিডাৰ থাকে সেইসকলক বিভিন্ন মাধ্যমে চৰকাৰৰ বিভিন্ন মেৰ পাকত ভৰাই লৈ আমাক বন্দী কৰিব বিচাৰে। গতিকে আমি আন্দোলন আগদিনা ঘোষণা কৰিম, পাছদিনা আমি আন্দোলন কৰিম, এনেকুৱা ধৰণৰ আমাৰ কাৰ্যসূচী আমি লৈছোঁ। আমি চৰকাৰক অনুৰোধ জনাইছোঁ, অসমৰ বিধানসভাত এটা চাওক, কোচ ৰাজবংশী লোক ইমান কোচআহোমী থকাৰ পিছতো অসমৰ বিধানসভাতে হওক লোকসভাতে হওক কোচআহোমী লোকক কিন্তু প্ৰতিনিধিত্ব দিয়াত তেওঁলোকে বিৰত থাকে। কি কাৰণে থাকে নাজানো। আজিও কোচআহোমী বিধানসভাত মাত্ৰ 3জন MLA-তে আমি কোচআহোমী লোকসকল সীমাবদ্ধ। আগন্তুক বিজেপি কংগ্ৰেছ যি চৰকাৰেই নহওক সকলোকে অনুৰোধ জনাইছোঁ, অতি কমেও একেবাৰে কম 30জন কোচ ৰাজবংশী প্ৰতিনিধিক প্ৰতি কোচআহোমী অধ্যুষিত অঞ্চলৰ ফালৰ পৰা কংগ্ৰেছেই হওক বিজেপিয়ে হওক আমাক টিকেটৰ দাবীত আমি জনাইছোঁ। আৰু যি দলে টিকেট দিব, বিজেপি বা AJP বুলি আমাৰ কোনো কথা নাই, UDF-এও যদি আমাৰ টিকেট দিয়ে কোচআহোমী লোকক আমি UDF-কে আমি সমৰ্থন কৰিম বুলি আপোনালোকৰ মাধ্যমে আমি প্ৰকাশ কৰিছোঁ। দ্বিতীয়তে আমি আৰম্ভ কৰিব ওলাইছোঁ সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আজি তিনিচুকীয়া জিলা সমিতিৰ শপত গ্ৰহণৰ লগতে কেন্দ্ৰীয় সমিতি কাৰ্যনিৰ্বাহক আছিল। গতিকে আমি প্ৰথমে মই সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি নিতু ৰাজবংশীদেৱক দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। আজি ইংৰাজী 27/7/2024 সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ অন্তৰ্গত তিনিচুকীয়া জিলা নৱগঠিত 31জনীয়া সমিতিখন পূৰ্ণাংগৰূপে শপত গ্ৰহণ কৰা হয়। ইয়াৰ লগতে তিনিচুকীয়া জিলা মহিলা সমিতিখন আহ্বায়ক সমিতি হিচাপে গঠন কৰা হয়। আমি অনাগত দিনবিলাকত তিনিচুকীয়া ডিব্ৰুগড় উজনি অসমৰ সমূহ জনগোষ্ঠীৰ ৰাইজক লৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিমানকেইটা সংগঠন আছে সকলোকে একগোট কৰি সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছু বুলি এটা সংগঠন জন্ম হৈ মধ্য আৰু উজনি অসমৰ যিধৰণে আমি লাঞ্ছনা বঞ্চিত হৈ আজি জনগোষ্ঠীৰ ৰাইজে আজি বিভিন্ন চৰকাৰী সা সুবিধা ভাৰতীয় সংবিধানৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে, সেইসকলক ৰাইজক আমি আগুৱাই লৈ সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছু নামেৰে শক্তিশালী নামে আমি আত্মপ্ৰকাশ কৰি আমি কাম কাজ কৰি আহিছোঁ। আৰু আজি তাৰ উজনি অসমৰ শেষ প্ৰান্তত আমি তিনিচুকীয়া জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা সমিতিখন পূৰ্ণাংগৰূপে গঠন কৰা হয়। লগতে আমি দ্বিতীয় কাৰ্যনিৰ্বাহ হিচাপে আমি সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা কাৰ্যনিৰ্বাহ সভা আজি তিনিচুকীয়া জিলা বিষ্ণুজ্যোতি সাংস্কৃতিক ভৱনত আমি সম্পন্ন কৰা হয়। আৰু এই অনুষ্ঠানত সমূহ তিনিচুকীয়াবাসী কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজ আহি উপস্থিত হ'ল। উপস্থিত হোৱাৰ কাৰণে সকলোলৈ সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন যাচিছোঁ। আৰু ইয়াৰ পাছতে আমি অহা মাহৰ পৰা আমি কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছুৱে এটা আমি সংগ্ৰামী আমি সত্তা লৈ আমি আন্দোলন কাৰ্যসূচীৰ কাৰণে আমি আগবাঢ়ি গৈছোঁ। আৰু এই গোটেই কাৰ্যসূচীৰ কাৰণে আমাৰ আজি সভাত উপস্থিত আছে কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক দীপক বৰা ডাঙৰীয়াই। আৰু গোটেই কথাখিনি আপোনালোকৰ আগত খুব সুন্দৰকৈ আপোনালোকৰ প্ৰস্তাৱবিলাক ক'ব। মই এতিয়া তেখেতক এই গোটেই কথাখিনি আপোনালোকৰ আগত সম্বোধন কৰিবৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ। আমাৰ যিখন সকলো ঐতিহাসিক স্থান, দৌল দেৱালয় মঠ মন্দিৰ পুখুৰীকে আদি কৰি যিসমূহ স্থান আছিল, যি আমাৰ গোহাঁই কমল আলি আছিল, সেই আলি আজিলৈকে কিন্তু চৰকাৰে সংৰক্ষণ কৰা আমি দেখা পোৱা নাই। আপোনালোকৰ মাধ্যমে চৰকাৰক সেইসমূহ স্থানসমূহ সংৰক্ষণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। দ্বিতীয় গুৱাহাটীত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই চৰকাৰক ডিমাণ্ড দিছিলোঁ, আজিলৈকে আমাৰ ডিমাণ্ড চৰকাৰে ৰখা নাই। অদূৰ ভৱিষ্যত যদি ডিমাণ্ড নাৰাখে তেতিয়াহ'লে আমি বিভিন্ন কাৰ্যসূচী হাতত ল'ম। যিটো সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি ছাত্ৰ সন্থা হিচাপে কাম কৰোঁ, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ ওপৰত লক্ষ্য ৰাখি এটা আমি কোচ ৰাজবংশী এটা হোষ্টেলৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। এই হোষ্টেলৰ ব্যৱস্থাৰ ক্ষেত্ৰত চৰকাৰে কিন্তু আমাক সঁহাৰি জনোৱা নাই। গতিকে আগন্তুক যদি সহায় নজনায় আমি বিভিন্ন চৰকাৰৰ বিৰুদ্ধে আৰু কাৰ্যসূচী তীব্ৰত কৰিবৰ কাৰণে বিভিন্ন স্কুল কলেজৰ পৰ্যায়লৈকে লৈ যাবৰ কাৰণে কোচ ৰাজবংশী ছাত্ৰ সন্থাই ব্যৱস্থা গ্ৰহণ কৰিম। বিশ্ব মহাবীৰ চিলাৰায় বীৰত্বৰ প্ৰতি সন্মান জনাই নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ বাট মুকলি কৰি দিয়াৰ ক্ষেত্ৰত তৎকালে চিলাৰায় ৰেজিমেণ্ট
গঠন কৰিবৰ কাৰণে কোচ শ্ৰেণীৰ ছাত্ৰ সন্থাই অনুৰোধ জনাইছোঁ। অসমত যিহেতু চিলাৰায় ৰেজিমেণ্ট যিটো আগতে চিলাৰায় আমাৰ যি গুৰুত্ব আছিল, আজিকালি চিলাৰায় দিৱসৰ দিনা চিলাৰায় যি বীৰত্বৰ যি এৱাৰ্ড আছিল সেইটো চৰকাৰে দিয়াত অসমৰ্থ হয়। আৰু যি চিলাৰায় এৱাৰ্ড দিয়ে বা অসমৰ প্ৰতি ত্যাগ থকা বীৰত্ব বিশ্ব মহাবীৰ চিলাৰায় যি আৰ্হি আছিল তাৰ ওপৰত সন্মান জনাই সেই এৱাৰ্ড দিব লাগে। কিন্তু সেই এৱাৰ্ডটো আগন্তুক যাতে কোচ ৰাজবংশী বিভিন্ন দল সংগঠন আৰু অসমৰ জাতি জনগোষ্ঠী সকলো লগত মিলিত হৈ সেই এৱাৰ্ডটো চৰকাৰক দিবৰ কাৰণে ঘোষণা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। গতিকে সদৌ শেষত সদৌ অসম কোচ শ্ৰেণীৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা চৰকাৰে যাতে আগন্তুক নিৰ্বাচনৰ আগত কোচ ৰাজবংশীসকলৰ যি জনজাতি ব্যৱস্থা অতি সোনকালে এই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নাইবা আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাই আগদিনা আন্দোলন ঘোষণা কৰি পাছদিনা আমি কাৰ্যক্ৰম কৰিবৰ কাৰণে সাজু হৈছোঁ। সদৌ অসম কোচ শ্ৰেণীৰ ছাত্ৰ সন্থালৈ ধন দত্ত ডাঙৰীয়াক আমি নিৰ্বাচন কৰি লৈছোঁ। প্ৰতি সমষ্টিয়ে সদৌ অসম কোচ শ্ৰেণীৰ ছাত্ৰ সন্থাই সমিতি গঠনৰ বাবে নিযুক্তি প্ৰক্ৰিয়াৰে আমি তেওঁলোকক আহ্বায়ক হিচাপে নিযুক্তি আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰি নিযুক্তি দি আমি সেই সমষ্টি সমিতি আমি গঠন কৰিম বুলি প্ৰকাশ কৰিছোঁ।